ৰূপহীহাটৰ বিধায়ক নুৰুল হুদাৰ ভোট প্ৰদান। আখিনৌ ৰৌমাৰী মুক্তা স্কুলত প্ৰথমটো ভোট প্ৰদান কৰে বিধায়ক নুৰুল হুদাই। ভোট প্ৰদানৰ শাৰী পাতি সময়ৰ বাবে অপেক্ষা কৰি প্ৰদান কৰিলে ভোটদান। সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে ধৰ্মনিৰপেক্ষৰ ৰক্ষাৰ বাবে ভাতৃত্ববোধ অটুট ৰাখিবলৈ প্ৰগতিৰ বাবে ভোট প্ৰদান কৰা বুলি মন্তব্য বিধায়ক নুৰুল হুদাৰ। গণতন্ত্ৰ শক্তিশালী হোৱাৰ বাবে সকলো ওলাই আহিছে নিজৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ। ৰূপহীহাটৰ ভোটাৰক আহ্বান, নিজৰ নিজৰ ভোট প্ৰদান কৰি দেশত সুশাসন প্ৰৱৰ্তন কৰি দেশত শান্তি সম্প্ৰীতিৰ ৰক্ষা কৰি বিবেক প্ৰদানৰ আহ্বান বিধায়কগৰাকীৰ। আজি মই ভোট দিছোঁ দেশৰ শান্তিৰ বাবে। আজি ভোট দিছোঁ সাম্প্ৰদায়িক শক্তিক বিনাশ কৰি ধৰ্মনিৰপেক্ষৰ শাসনৰ কাৰণে। আজি ভোট দিছোঁ যাতে আমি হিন্দু, মুছলিম, জৈন, খ্ৰীষ্টান, ইহুদী যিমান জাতৰ মানুহ আছে সকলোৱে আমি ভাতৃত্বভাৱেৰে একেলগে ভাই ককাইৰ নিচিনা যাতে আমি বসবাস কৰিব পাৰোঁ। আজি ভোট দিছোঁ দেশৰ কল্যাণৰ বাবে। আজি ভোট দিছোঁ সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে। আজি মোৰ ভোট দিছোঁ আমি সকলো জনজাতি, জাতি, জনগোষ্ঠীৰ মানুহ একেলগে প্ৰগতিৰ দিশত আগবঢ়াই যোৱাৰ উদ্দেশ্যে। আপুনি যিহেতু প্ৰথমবাৰ 7টা বজাত 7টা বজাত ভোট কেন্দ্ৰ আৰম্ভ হৈছে আৰু দেখা গৈছে যে ইতিমধ্যে দীঘলীয়া শাৰী, গতিকে ভোটাৰ উৎসাহ কেনেকুৱা পাইছে আপুনি? ভাল, সকলোৱে আজি ওলাই আহিছে যে আমাৰ গণতন্ত্ৰ শক্তিশালী হ'ব লাগে। আমি যে গণতন্ত্ৰৰ দেশ নাগৰিক হিচাপে ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ বৰ্তাই ৰখাৰ কাৰণে প্ৰত্যেকজন নাগৰিক সচেতন হৈছে আৰু তেওঁলোকৰ অধিকাৰ সাব্যস্ত কৰাৰ কাৰণে আজি ভোট কেন্দ্ৰলৈ উপস্থিত হৈছে। আপুনি কেনেকুৱা এক্সপেক্ট কৰে যে আপোনাৰ ভোটাৰৰ যোনটো আপোনাৰ হাৰ আগতকৈ বাঢ়িব নেকি আপোনাৰ সমষ্টিত? তাৰমানে মোৰ বিশ্বাস প্ৰত্যেকজন ভোটাৰেই নিজৰ ঘৰৰ পৰা ওলাই আহি নিজৰ মতামতটো সাব্যস্ত কৰিব। আপুনি কি মেছেজ দিব আপোনাৰ সমষ্টিৰ ৰাজ্যৰ ভোটাৰ? মই এইটোৱেই ক'ম যে গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত সংবিধানে যিটো আমাৰ অধিকাৰ দিছে ভোটাধিকাৰ, সেই ভোটাধিকাৰটো প্ৰত্যেকে নিজৰ বিবেকৰ দ্বাৰা ভোট প্ৰদান কৰি দেশত সুশাসন প্ৰৱৰ্তন কৰি আমাৰ শান্তি সম্প্ৰীতি ৰক্ষা কৰি যাতে সকলো জাতি জনগোষ্ঠীৰ মানুহ একেলগে ভাই ককাই হিচাপে বসবাস কৰিব পাৰোঁ, তেনেকুৱা এটা শান্তিৰ ৰাষ্ট্ৰ নিৰ্মাণৰ অৰ্থে আজি তেওঁলোকে ভোটদান কৰাৰ কাৰণে মই আহ্বান জনাইছোঁ। জুৰিয়াৰ পৰা নাজিমুদ্দিনৰ ৰিপৰ্ট, এনি লাইভ।